চাওক 2014 চনতে আৰম্ভ হোৱা উজনিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ যি 4 লেনযুক্ত ঘাইপথলৈ সম্প্ৰসাৰণ কৰা হৈছে। 2014 চনৰ পৰা আজি 2026 চনলৈ বিভিন্ন ধৰণৰ প্ৰতিবাদ হ'ল, বিভিন্ন ধৰণৰ আচলতে অভিযোগ, প্ৰতি অভিযোগ আৰু বিভিন্ন ধৰণৰ বাতৰি কৰিব লগা হ'ল। কিন্তু এই মুহূৰ্তত আমি আন এখন ছবি মই লৈ আহিছোঁ যে প্ৰকৃততে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ নামৰ যিটো কেন্দ্ৰীয় চৰকাৰৰ যিটো সংস্থা, এই সংস্থাটো আচলতে কেনেকুৱা দায়িত্বহীনতাৰ যদি আমি এখন ছবি দেখাওঁ, এই মুহূৰ্তত আপোনালোক আহিব লাগিব উজনিৰ টিয়কলৈ। আৰু আচলতে আমি এই মুহূৰ্তত 4 লেনযুক্ত ঘাইপথৰ এটা ছবি দেখাই আছোঁ। আৰু এই যিটো পথ, এই পথটো নিৰ্মাণ কৰিবৰ কাৰণে 2014 চনতে ইয়াত আচলতে নিৰ্মাণ আৰম্ভ কৰা হৈছিল। আৰু সেই সময়তে আচলতে এই যিটো ঘাইপথটোৰ দুয়ো কাষে থকা হাজাৰ হাজাৰ আচলতে গছপুলি, এই গছ আচলতে কাটি পেলোৱা হৈছিল। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত আচলতে যি পথ নিৰ্মাণ হোৱাৰ পাছতে এই স্থানসমূহত আচলতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নেতৃত্বতে হওক বা নিৰ্মাণকাৰী সংস্থাৰ নেতৃত্বতে হওক কিন্তু কিছু গছপুলি ৰোপণ কৰা হৈছিল। বহুত লক্ষাধিক টকাৰ গছপুলি ৰোপণ কৰা হৈছিল। কিন্তু তাৰ পাছৰ ছবিটো আমি এই মুহূৰ্তত দেখাব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ পৰিৱেশ। ইয়াত যিসমূহ স্থান আমি দেখিছোঁ, এই স্থানসমূহ প্ৰতিটো স্থানতে গছপুলি ৰোপণ কৰা হৈছিল। কিন্তু সেই যিসমূহ গছপুলি, এই গছপুলিসমূহ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে হওক বা নিৰ্মাণকাৰী সংস্থাসমূহৰ আচলতে কোনো ধৰণৰ আচলতে দায়িত্ব নথকাৰ বাবে, তেওঁলোকে কোনো ধৰণৰ আচলতে গুৰুত্ব নিদিয়াৰ বাবে আজি তাৰিখত এনেধৰণে মৰি যাব লগা হ'ল। আৰু তাৰ বিনিময়ত যদি আপুনি চাই, এই পথৰ যদি দুয়ো কাষে কিছু প্ৰান্তত যদি দুই এক গছপুলি আছে, সেইসমূহ কিন্তু স্থানীয় কোনো সংস্থা বা কোনো ব্যক্তি বিশেষে ৰুই আছে, নিজাভাৱে প্ৰতিপালন কৰি আচলতে আজি তাৰিখত গছপুলি। কিন্তু এই ক্ষেত্ৰত আচলতে কেনেকুৱা ধৰণৰ আমাৰ কিছু স্থানীয় লোক আছে, মই কিছু কথা জানিব বিচাৰিম। মই আপোনাৰ ওচৰলৈকে আহিলোঁ, কি ক'ব এই যদি বিষয়টো আপোনাৰ চাওক, বহু হাজাৰ হাজাৰ গছ আচলতে ডাঙৰ ডাঙৰ বৃক্ষ কাটি দিয়া হ'ল, তাৰ বিনিময়ত গছপুলি ৰোপণ কৰা হ'ল। সেইসমূহ কিন্তু আজি তাৰিখত কিন্তু এটা গছপুলি কিন্তু আজি তাৰিখত আমি দেখুৱাব নোৱাৰিম যে এইটো চৰকাৰে ৰোৱা বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। কিয় হ'ল এই গোটেই কথা? আচলতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অৱহেলাৰ বাবে আচলতে যিসমূহ গছপুলি তেওঁলোকে ৰোপণ কৰিছিলে, সেই গছপুলিসমূহৰ প্ৰায় 90-95% গছেই মৰি গ'ল। ইয়াত মৰি যোৱাৰ প্ৰথম কাৰণটো হ'ল তেওঁলোকে গছপুলিটো ৰুলে, কিন্তু খৰালি সময়ত ৰুইছিলে, গতিকে আমাৰ তেওঁলোকে অকণো পালি নিদিলে, গতিকে বৰষুণৰ অভাৱত, পানীৰ অভাৱত কিছু গছপুলি মৰি গ'ল। আৰু দ্বিতীয়তে কি হ'ল, তেওঁলোকে যিসমূহ বেৰা দিছিলে, খুব নিম্নমানৰ বেৰা দিছিলে, আচলতে 1-1.5 মাহতে বেৰাসমূহ ভাঙি গ'ল। তাৰ পৰিপ্ৰেক্ষিতত গছপুলিবোৰ ঠনধৰি উঠিছিলে যদিও এইবিলাক গছপুলি আচলতে গৰু ছাগলীয়ে খাই শেষ কৰিলে। কিন্তু ইয়াত এতিয়া ডিভাইডাৰ যিকেইটা গছপুলি আছে, সেই গছপুলিকেইটা কোনো স্থানীয় ব্যক্তিয়ে ৰোৱা বা কিছু সংস্থাই ৰোৱা গছপুলি দুই এটা জীৱিত অৱস্থাত আছে। কাৰণ সেইসমূহ তেওঁলোকে প্ৰায় প্ৰতিদিনা নহ'লে অন্ততঃ সপ্তাহত তেওঁলোকে প্ৰতিপালন কৰি থকা আমাৰ পৰিলক্ষিত হৈছে। নিশ্চিতভাৱে চাওক, যদি চাওঁ, এই গোটেই বিষয়টো এনেকুৱা ধৰণৰ কথা নেকি যে এই গছপুলিসমূহ কেৱল মাত্ৰ বিলখন উলিয়াই নিবৰ বাবে আচলতে ৰোপণ কৰা হৈছিল নেকি? তেনেকুৱা ধৰণৰ এটা চিন্তা আহিছে নেকি? আচলতে চব চৰকাৰী ধনৰ কেনেকৈ হ্ৰাস পাতে, এইটো আচলতে ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰাধিকৰণৰ পৰা আমি শিকিব লগা আছে। ইয়াত লক্ষাধিক টকাৰ এটা প্ৰজেক্ট, ডিভাইডাৰৰ মাজত গছপুলি ৰোৱা, কিন্তু গছপুলিসমূহ নামত ৰুলে, কামত কিন্তু এতিয়াও এটা গছপুলি ইয়াত দেখিবলৈ নাই। গছপুলি ৰোৱাৰ পাছত ইয়াত যিসমূহ বেৰা দিলে, বেৰাবোৰ খুব বেছি এমাহ থাকিলে, এমাহৰ পিছত চব বেৰা ভাগি শেষ হৈ গ'ল। কিন্তু ৰাষ্ট্ৰীয় উন্নয়ন ঘাইপথ প্ৰাধিকৰণে গছপুলিসমূহ ৰুলে, সেইটো ঠিকে আছে, কিন্তু প্ৰতিপালৰ একো দায়িত্ব নল'লে, তেওঁলোকে কাণসাৰেই নকৰিলে সেইটো কথা। কিন্তু আমি পুনৰবাৰ আহ্বান জনাওঁ, আপোনালোকে এই গছপুলিসমূহ পুনৰ ৰোপণ কৰক। পুনৰ ৰোপণ কৰি অকল ৰোপণ কৰিয়ে নহ'ব, আপোনালোকে ইয়াত প্ৰতিপালনৰ ব্যৱস্থাটো লওক। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু এইসমূহ ছবি স্থানৰ পৰা আমি দেখাইছোঁ। আমি পুনৰ কৈছোঁ যে গছ ৰুলেই নহ'ব, গছ আচলতে জীয়াই তুলিব লাগিব। এই যিটো আচলতে চিন্তা, এই ধাৰণা আচলতে প্ৰতিজনে লোৱাৰ প্ৰয়োজন। আৰু এই ক্ষেত্ৰত এইসমূহ ছবি আমি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যিসকল বিষয়াসকলৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ। সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্ৰীজনৰ আচলতে দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ। এনেধৰণে চলিছে প্ৰকৃততে উন্নয়ন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।